হেল্ল' গাইজ, এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ লৈ আহিছোঁ আপোনালোকৰ সন্মুখত। উচ্চ প্ৰাথমিক বিদ্যালয়ৰ টিউটৰ শিক্ষকৰ প্ৰতি চৰকাৰৰ বৈষম্য, নিয়মীয়া শিক্ষকৰ মৰ্যাদা প্ৰদানৰ দাবী। তো আপোনালোকে গম পাইছে, বহুদিনৰ ফালৰ পৰা অসম চৰকাৰৰ টিউটৰসকলে আন্দোলন কৰি আছে। তেওঁলোকৰ যাতে চাকৰি নিয়মীয়াকৰণ কৰে, তেওঁলোকৰ যদি শিক্ষকৰ মৰ্যাদা প্ৰদান কৰে। কাৰণ তেওঁলোকৰ যদিও এটা চাকৰি দিছিল নামমাত্ৰ 2021 ফেব্ৰুৱাৰী মাহতে, কিন্তু অসম চৰকাৰে তেওঁলোকৰ বাটা তেওঁলোকৰ বেতনখিনি ফুল স্কেল নিদিয়ে। তো সেইকাৰণে অসম চৰকাৰৰ এই টিউটৰসকলে বহুদিনৰ ফালৰ পৰা আন্দোলন কৰি আছে, ষ্ট্ৰাইক কৰি আছে, মুভমেণ্ট কৰি আছে। তো অসম চৰকাৰে ইদানিং তেওঁলোকৰ চেলাৰী ইনক্ৰিজ কৰিছে প্ৰায় 2000 টকা ইনক্ৰিজ কৰিছে। তো তেওঁলোকে অসম চৰকাৰক কৈছে যে অসম চৰকাৰে বৈষম্য কৰিছে, অসম চৰকাৰে ডিছক্ৰিমিনেশ্যন কৰিছে, ডিছপাৰিটি কৰিছে। কাৰণ অসম চৰকাৰে যদি তেওঁলোকৰ শিক্ষকৰ মৰ্যাদা নিদিয়ে, তেতিয়াহ'লে শিক্ষা ব্যৱস্থা ব্যাহত হ'ব, তেওঁলোকে চাকৰি কৰাৰ মন নাপাব। আৰু তেওঁলোকে উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা লগতে নিযুক্তিপ্ৰাপ্ত নিম্ন আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ টিউটৰ শিক্ষকসকলৰ প্ৰতি বৈষম্য প্ৰদৰ্শন কৰা বুলি দৰং জিলা হাইস্কুল টিউটৰ শিক্ষক সংস্থাই শিক্ষা বিভাগৰ ক্ষোভ প্ৰকাশ কৰে। তেওঁলোকে এটা ক্ষোভ প্ৰকাশ কৰে যে 2017 চনৰ প্ৰাধিকৰণ আইন 2017 অনুসৰি ৰাজ্যৰ অপ্ৰাধিকৃত বিদ্যালয়ত নিযুক্ত শিক্ষকৰ পদসমূহ 2021 চনৰ 5 ফেব্ৰুৱাৰীত প্ৰতিমাহে 10,000 টকা আৰু এবাৰ 700 টকা নিৰ্ধাৰণক্ৰমে সাধাৰণ আৰু বিজ্ঞান বিষয়ক শিক্ষকক নিযুক্তিপত্ৰ প্ৰদান কৰে। তো এই নিযুক্তি প্ৰদান কৰিছিল অসম চৰকাৰে, কিন্তু ইদানিং কি কৰিছে অসম চৰকাৰে তেওঁলোকৰ চেলাৰীটো ইনক্ৰিজ কৰিছে। কিন্তু যদিও তেওঁলোকৰ 2024 চনৰ প্ৰাথমিক শিক্ষা UPD 29/2023 আদেশ মৰ্মে নিম্ন আৰু উচ্চ প্ৰাথমিক বিদ্যালয় দৰমহাক্ৰমে 12,000 আৰু 13,000 টকা বৃদ্ধি কৰাৰ পৰিপ্ৰেক্ষিতত পূৰ্বৰ দৰমহাৰ পৰিৱৰ্তে 12,000 আৰু 13,000 টকালৈ আদায় লৈ আছিল। এতিয়া যিহেতু এই সকল টিউটৰ শিক্ষক প্ৰাথমিক পৰ্যায়ৰ পৰা উচ্চ মাধ্যমিক বিদ্যালয়ত নিযুক্ত হয়, তেনে পৰিপ্ৰেক্ষিতত উচ্চ মাধ্যমিক শিক্ষকৰ সমান দৰমহা হ'ব লাগে বুলি টিউটৰসকলে অৱগত কৰে। কিন্তু তেওঁলোকে যাতে উচ্চ প্ৰাথমিকৰ পৰা মাধ্যমিক যায়, তেওঁলোকৰ এই যে সমান দৰমহা যাতে হ'ব লাগে সেই ক্ষোভ প্ৰকাশ কৰে। 12,000 আৰু 13,000 টকাৰ পৰা বৰ্তমান বঞ্চিত এই শিক্ষক এই টকাৰ পৰা বঞ্চিত। বিভাগীয় কৰ্তৃপক্ষক এই বিষয়ে একাধিকবাৰ আবেদন জনাই আহিছে, যদিও চৰকাৰৰ কিংবা শিক্ষা বিভাগে এই সকল শিক্ষকৰ বিষয়সমূহত গুৰুত্ব নিদিয়ে। কাৰ্যক লৈ হাইস্কুল টিউটৰ সংস্থা অনীহা বা প্ৰদৰ্শন কৰা নহয়। তো তেওঁলোকে অনীহা প্ৰকাশ কৰিছে, কাৰণ অসম চৰকাৰে তেওঁলোকক পাৰ্মানেণ্ট নিযুক্তি নিদিয়ে। অসম চৰকাৰে তেওঁলোকৰ নিয়মীয়া শিক্ষকৰ যাতে মৰ্যাদা প্ৰদান কৰে, সেই দাবী তেওঁলোকে অসম চৰকাৰক দিলে। কাৰণ অসম চৰকাৰে যদি এনেকুৱা নকৰে তেনেহ'লে তেওঁলোকৰ বহুতখিনি প্ৰব্লেম হ'ব। তো টিউটৰ শিক্ষকসকলৰ শিক্ষকসকলৰ সকলো ইনফৰমেশ্যন, এডুকেশ্যনেল নিউজ, জব ইনফৰমেশ্যন আপডেট পোৱাৰ বাবে কাইণ্ডলি আপোনালোকে মোৰ ইউটিউব চেনেল এডুকেশ্যনেল নিউজ 11 ছাবস্ক্ৰাইব কৰি লগতে বেল আইকনটো অল অপশ্যন ৰাখিব, আৰু ভিডিঅ' যিমান পাৰে ইমানখিনি শ্বেয়াৰ কৰিব। থেংক ইউ অল অফ ইউ।